ভক্তসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মহাপুৰুষ শংকৰদেৱৰ তিৰুভাগ তিথিৰ উপলক্ষে আমি 9Cৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ গুণৰাজি আৰু কৰ্মৰাজিৰ বিষয়ে চমু বক্তব্য আগবঢ়াবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম, তৌহাৰী চৰণে ৰেণুশত কৌটি, বাৰ এক কৰহু প্ৰণাম। মহাপুৰুষ শংকৰদেৱ 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী গাঁৱত জন্ম হয়। শৈশৱতে তেওঁ মাতৃপিতৃক হেৰুৱাই বুঢ়ীমা খেৰসুঁতীৰ আদৰ যত্নৰে ডাঙৰ দীঘল হৈছিল। 12 বছৰ বয়সত তেওঁ মহেন্দ্ৰ কন্দলী টোলত শিক্ষা লাভ কৰি অফলা কফলা শিকিয়ে আকাৰ ইকাৰ নোহোৱাকৈ ৰচনা কৰি গভীৰ পাণ্ডিত্য পৰিচয় দিছিল। শিক্ষা সমাপ্ত কৰি তেওঁ শাস্ত্ৰ চৰ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে। সাধনাত সিদ্ধি লাভ কৰি তেওঁ দেখা পায় সৰ্বশক্তিমান নিৰাকাৰ অব্যক্ত ঈশ্বৰৰ দীপ্ত মূৰ্তি, সৃষ্টি স্মৃতি আৰু প্ৰলয়ৰ অধিকাৰী একমাত্ৰ ঈশ্বৰ। এই মতবাদৰ ভিত্তিতেই তেওঁ এক চৰণ ভাগৱতী ধৰ্মৰ প্ৰৱৰ্তন কৰে আৰু সেয়াই পাছত বৈষ্ণৱ ধৰ্ম নামে অভিহিত হয়। বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক শিৱ, এক বিনে নাই কেও। তেওঁৰ ধৰ্মত জাতিভেদ জীৱহিংসাৰ স্থান নাই। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিল। তেওঁ জীৱনৰ কীৰ্তস্তম্ভ কীৰ্তঘোষণা, তেওঁ পদ প্ৰতিমা সত্ৰীয়া আদি কৰি অসমীয়া জাতিক জয়মালা পিন্ধাই থৈ গৈছিলে। তেওঁ 1568 চনত স্বৰ্গলৈ সম্বৰণ কৰে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। जगतक परम गुरु श्रीमंत शंकरदेवक लागि ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश कर, जाक समस्त लोक हबे जानी ओही वंदनार माजे गुरुर समस्त गुणानुकीर्तन कर। हे लोक हब ओही परम गुरुक स्मरी हेही वंदना करहु, ताक देख श्रीमंत शंकर हरि भक्तरा जाना जेन कल्प तोरु ताहान्त बिनाई नाई 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 আমার পরম গুরু
সুন্দৰ গৌৰ কলে বৰ জয়চন সুৰ পৰকাৰ সকল সভা সদ ৰঞ্জন জাকিৰি দৰ্শনে পাপ বিনা এপিনে অংগে ভূষণ দেখি সুশোভন গহীন গম্ভীৰ ধীৰ মতি हेलो